অসমৰ বায়ু পানীৰ লগত সম্পৰ্ক নথকা উত্তৰ প্ৰদেশৰ সঞ্জয় সিঙক অসমৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব দিয়া কাৰ্যক গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাই। এনে কাৰ্যৰে কংগ্ৰেছ দলে অসমবাসীক অপমান কৰিছে আৰু দলটোৰ মেৰুদণ্ডহীন নেতাই হাইকমাণ্ডৰ নিৰ্দেশৰ নামত সঞ্জয় সিঙৰ প্ৰাৰ্থিত্ব মানি লোৱাত আছুৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত আছুৰ নেতৃত্বই অসমবাসীক আহ্বান জনায় কংগ্ৰেছ দলক উচিত শিক্ষা দিবলৈ। ৰাইজক কৰা চূড়ান্ত অপমানৰ প্ৰত্যুত্তৰ দিয়া উচিত বুলি মত প্ৰকাশ কৰি আছুৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে কয়, আজি প্ৰেছ মিট আছিলে অসমৰ বায়ু পানীৰ লগত সম্পৰ্কিত নোহোৱা এজন ব্যক্তিক অসমৰ বাহিৰৰ পৰা আনি ইয়াত ৰাজ্যসভাৰ MP তেওঁক টিকটটো দি দিলে কংগ্ৰেছ গভৰ্ণমেণ্টে। সোনিয়া গান্ধী ৰাহুল গান্ধীৰ নিৰ্দেশ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তৰুণ গগৈ আৰু ভুৱনেশ্বৰ কলিতাই নত শিৰে পালন কৰি ল'লে। এওঁলোক নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত খিলঞ্জীয়া মানুহক অপমান কৰি হ'লেও তেওঁলোকে নিজৰ গাদী ৰক্ষা কৰাৰ কাৰণে উঠি পৰি লাগিছে। খিলঞ্জীয়া মানুহ জলাঞ্জলি যাওক, নিজৰ স্বাভিমান নালাগে। খিলঞ্জীয়া মানুহৰ যে ইয়াত অধিকাৰ আছে, আমাৰ ৰিপ্ৰেজেণ্টেটিভ আমাৰ নিজৰ মানুহ দিব লাগে, সেইবিলাক কথা আজিকালি আৰু মুখ্যমন্ত্ৰীয়ে ভবাৰ তেওঁ বাদ দিলে। ইয়াৰ কংগ্ৰেছী দলৰ নেতাসকলে বাদ দিলে। কেনেকৈ পদলেখন কৰি থাকিব পাৰে দিল্লীৰ গৈ সোনিয়া গান্ধীৰ ৰাহুল গান্ধীৰ এই চিন্তাই তেওঁলোকৰ বেছি। বাংলাদেশত মাতি দিলেও তো একো নকয়। কোনোবা এজন বাংলাদেশী আহি ইয়াত MLA হ'ব খুজিলেও তেওঁৰ ক'বলগীয়া নাই, বাহিৰৰ পৰা মানুহ আহিলেও তেওঁৰ ক'বলগীয়া নাই। এটাই কথা, খিলঞ্জীয়া মানুহক অপমান কৰি হ'লেও নিজৰ গাদী ৰক্ষা কৰিব লাগে। এই কথা আমি সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি ল'ব নোৱাৰোঁ, অসমৰ ৰাইজে কেতিয়াও নামানে। সেইকাৰণে আজি যোৱাকালিও আমাৰ কাৰ্যসূচী হৈ গ'ল। যোৱাকালি আছিলে সোনিয়া গান্ধী, ভুৱনেশ্বৰ কলিতা, তৰুণ গগৈৰ প্ৰতিমূৰ্তি দাহ হ'ল। আজিও একে কাৰ্যসূচী আছে। আজি ৰাহুল গান্ধীক সোমোৱাই লোৱা হৈছে। সোনিয়া গান্ধী, ৰাহুল গান্ধী, তৰুণ গগৈ, ভুৱনেশ্বৰ কলিতাৰ প্ৰতিমূৰ্তি দাহ কৰা হ'ব, ওলোমোৱা হ'ব, চুচৰাই লৈ যোৱা হ'ব। মুঠতে আমাৰ প্ৰতিবাদ থাকিব আৰু অহা কাইলৈ গোটেই এই 4জন ব্যক্তিৰ শৱযাত্ৰা কৰি লৈ কোনোবাই নদীত উটুৱাই দিব আৰু য'ত নদী নাই তাত ৰাজহুৱা স্থানত ৰখাব। আমি এই প্ৰতিবাদ এইকাৰণে কৰিছিলোঁ, খিলঞ্জীয়া মানুহৰ স্বাভিমান ৰক্ষা হ'ব লাগে। কোনো কাৰণতে খিলঞ্জীয়া মানুহৰ স্বাৰ্থক জলাঞ্জলি দি কোনোবা সোনিয়া গান্ধীয়ে, ৰাহুল গান্ধীয়ে কিবা এটা ক'ব, সেইটো আঁঠুকাৰি মানি লোৱাটো আমি সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও কামনা নকৰোঁ। মেৰুদণ্ডহীন মুখ্যমন্ত্ৰী তৰুণ গগৈ, মেৰুদণ্ডই নাই। তেওঁ মেৰুদণ্ডহীনভাৱে গৈ দিল্লীত অকল পদলেখন কৰে, ইয়াত ডাঙৰ ডাঙৰ কথা কয় খিলঞ্জীয়া মানুহক, কিন্তু তেওঁ প্ৰকৃতাৰ্থত যি কথা কয় সেই কথাখিনি ৰাখিব নোৱাৰে। তেওঁ যোৱাকালি কৈছে যে তেওঁৰ ভাতৃহে সঞ্জয় সিং। অতি লজ্জাকৰ, লাজ নাই, নীলাজ মানুহ কাৰণে এনে কথা কৈছে। গতিকে আমি তেখেতৰ এনে আঁঠু লোৱা সিদ্ধান্ত আমি মানি ল'ব নোৱাৰোঁ। খিলঞ্জীয়া মানুহক তেওঁ যি অপমান কৰিছে, সেইকাৰণে অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, এখেতসকল অধিক হৈছে, বহুত কৰিলে, এওঁলোকৰ চৰম সীমা পাইছে এওঁলোকক সেইকাৰণে সকলো ৰাইজে উচিত শিক্ষা দিব লাগে। সংবাদমেলখনত আছুৱে ঘোষণা কৰে অসমৰ প্ৰতিনিধি কেৱল খিলঞ্জীয়া লোকহে হ'ব পাৰে। এই ক্ষেত্ৰত 100% আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰিবলৈ আছুৱে দাবী জনায়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।